গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা শুই উঠি বিচনাখন ঠিক কৰি এয়া এগিলাচ পানীৰে দিনটোৰ আৰম্ভণি কৰিছোঁ। আৰু এয়া বোলে আমি অসমীয়া চাহতে বলিয়া, সকলোৰে নহয় বাৰু। তাৰপিছত বাহিৰলৈ গৈ দেখিলোঁ পাপাই ঘৰৰে নেমু চিঙি আনিছে। আৰু খন্তেক পিছতে এয়া কথা এষাৰ আছে নহয়, বোলে নাৰীৰ মহিমা আৰু বতৰৰ মহিমা ধৰিব নোৱাৰি। তাৰ পাছত মই কিছু সময় এখন কিতাপ পঢ়ি মাৰ কাষ পালোগৈ। মা ইয়াত তাঁত বৈ আছে। আমাৰ মা কিন্তু ধুনীয়া কাপোৰ বয়ে দেই ৰাইজ, লাগিলে জনাব। তাৰপিছত এক দীৰ্ঘ বিৰতিৰ পিছত মই মাৰ লগত গ'লোঁ ওচৰৰে বৰমাহঁতৰ ঘৰলৈ। আৰু তাৰ অলপ পিছতেই মই গৈ পালোঁ ওচৰৰে পথাৰখনলৈ। কেতিয়াবা এনেকৈ অকলে নিজান ঠাইত বহি কিবা এক বেলেগ শান্তি অনুভৱ হয়। আপোনালোকৰো হয়নে এনেকুৱা? और इनसे मिलो, इसका नाम है ভকত, और इन दोनों है যদু और মধু। তাৰ পাছত আমি যাব ওলালোঁ ঘৰলৈ। আমাৰ ধুনীয়া ৰাস্তাটোৰে গৈ এয়া আকৌ জিৰণি লৈ ৰাস্তাটোৰ কাষতে থকা এক ধুনীয়া পৰিৱেশ উপভোগ কৰি আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। আজিলে বাই।